মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ বিদ্যুতৰ বিল বেছি আহিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব। কাৰণ আমি সকলোৱে কাৰেণ্ট ব্যৱহাৰ কৰি আছোঁ আৰু আমি সকলোৱে বিদ্যুতৰ বিল দি আছোঁ। এতিয়া কথা হ'ল, যদি আমাৰ বিদ্যুতৰ বিল বেছি আহিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব? বহুতৰে মাজত এনেকুৱা এটা বিভ্ৰান্তিত হৈ আছে যে আমাৰ স্মাৰ্ট মিটাৰ আহিছে, আমাৰ বিদ্যুতৰ বিল বেছি হৈছে, যে আমাৰ কাৰেণ্টৰ বিলে আমাক একদম মাধৰ মাৰ মাৰিছে। মই আপোনালোকক কৈছোঁ, এই ভিডিঅ'টো চোৱাৰ পিছত তো আপোনালোকে বিদ্যুতৰ বিল দিব নালাগে। আপোনালোকে গম পাইছে, খুব ধুনীয়া এটা আঁচনি আহিছে, PM সূৰ্যা ঘৰ আঁচনি। এতিয়া কথা হ'ল, PM সূৰ্যা ঘৰ আঁচনি একচুৱেলি হয় কি? এতিয়া মই ক'ব বিচাৰিছোঁ, এতিয়া বিদ্যুতৰ বিলটো আপোনালোকে ফ্ৰী কৰিব কেনেকৈ? ফ্ৰী এনেকৈ হ'ব যে আপোনালোকে যেতিয়া এই কোম্পানীটোৰ লগত আপোনালোকে যোগাযোগ কৰিব, যোগাযোগ কৰাৰ লগে লগে তেওঁলোকে আপোনালোকক ছ'লাৰ পেনেল বহাই দিব। বহাই দিয়াৰ পিছত আপুনি ডেইলি ধৰক খৰচ কৰি আছে 50 ইউনিট। এতিয়া আপোনাৰ ঘৰত যেতিয়া এই ছ'লাৰ পেনেলে 100 ইউনিট আপুনি মানে উৎপন্ন কৰিব, আৰু সেই 100 ইউনিট উৎপন্ন কৰাৰ পিছত আপুনি যেতিয়া APDCLক 100 ইউনিট দিব, আপুনি ব্যৱহাৰ কৰি আছে কিমান? 50, আৰু আপোনাৰ ঘৰত উৎপন্ন হৈ আছে কিমান? 100। গতিকে আপুনি 50 ইউনিট আপুনি কাক দি দিলে? APDCLক দি দিলে। যেতিয়া 50 ইউনিট আপুনি APDCLক দিলে, 50 ইউনিট আপুনি ব্যৱহাৰ কৰিলে, আল্টিমেটলি আপোনাৰ ফ্ৰীয়ে হৈ গ'ল। কিয়নো আপুনি বিলটো দিব লাগে APDCLক। যদি এইটো সুবিধা নলয় তেতিয়াহ'লে কি হ'ব জানেনে? APDCLে বেলেগ কোম্পানীৰ পৰা কাৰেণ্টটো কিনি পেলাইহে আপোনালোকক দিছে, বা আপোনালোকৰ বিদ্যুৎটো বেলেগ কোম্পানীৰ পৰা কিনি পেলাইহে আপোনাক দিছে। আপোনাৰ পৰাতো পইচা ল'বই। মই কওঁ, আপোনালোকে কথাটো ভালকৈ শুনক আৰু ভালকৈ বুজক। আপোনাৰ ঘৰৰ পৰা যদি বিদ্যুৎ আপুনি ছাপ্লাই দিব পাৰিছে APDCLক, তেতিয়াহ'লে আপুনি আপোনাৰ ঘৰৰ কাৰেণ্ট বা আপোনাৰ ঘৰৰ বিদ্যুৎ ফ্ৰী হৈ গ'ল। গতিকে এই বস্তুখিনি কৰি ল'লে আপোনালোকৰ অসুবিধা একো নাই। চৰকাৰে দিয়া এটা আঁচনি, আপোনালোকে চৰকাৰে দিয়া আঁচনিটো আপোনালোকে ল'ব বিচৰা নাই কিয়? ইমান ধুনীয়া এটা চৰকাৰে সুবিধা লৈ আহিছে, যিটো সুবিধা নেকি আমি ল'বলৈ আগবাঢ়ি যাব লাগে। তো সেইকাৰণে মই কৈছোঁ, আপোনালোকে যদি কাৰেণ্টৰ বিল ফ্ৰী কৰিম বুলি ভাবিছে বা আপোনালোকে বিদ্যুতৰ বিল ফ্ৰী কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এতিয়াই যোগাযোগ কৰক। কৈলাশ চান্দ এণ্ড চনৰ লগত আপোনালোকে যোগাযোগ কৰক। স্ক্ৰীণত নাম্বাৰ আহি আছে, তেওঁৰ লগত যোগাযোগ কৰিলে আপোনালোকক গোটেই কামখিনি কৰি দিব। গতিকে আপোনালোকে APDCLৰ লগত আপোনালোকৰ ভাল এটা টাৰ্মছ হ'ল, আৰু APDCLে আপোনাৰ লগত এটা টাৰ্মছ হ'ল, আৰু APDCLৰ লগত আপোনালোকৰ এটা ব্যৱসায়ো হৈ গ'ল। গতিকে আপোনাৰ ঘৰৰ বিদ্যুতৰ বিলো মাফ হৈ গ'ল, মুফ্ত হৈ গ'ল বা ফ্ৰী হৈ গ'ল, আৰু আপুনি APDCLকো বিদ্যুৎ বেচি থাকিব পাৰিলে। এনেধৰণৰ যদি এটা সুবিধা আপুনি নলয়, কেনেধৰণৰ সুবিধা আপুনি ল'ব? মই কওঁ আপোনালোকক, আপোনালোকে এই ভাৰত চৰকাৰে দিয়া PM সূৰ্যা ঘৰ আঁচনি আপোনালোকে এতিয়াই আপোনালোকে লওক, আৰু কৈলাশ চান্দ এণ্ড চনৰ লগত আপোনালোকে যোগাযোগ কৰক, আৰু আপোনাৰ ঘৰত তেওঁলোকে গোটেই বস্তুখিনি বহাই দিব। আপোনালোকে 1,30,000 টকা আপোনালোকে ছাবচিডি পাব। কথাটো ভালকৈ শুনিব, আপোনালোকে 1,30,000 টকা ছাবচিডি পাব আপোনালোকৰ ঘৰত যদি ছ'লাৰ পেনেল বহায়। আপুনি যেতিয়া বিদ্যুৎ যেতিয়া আপোনাৰ ঘৰত উৎপন্ন কৰিব, সেই বিদ্যুৎ যেতিয়া আপুনি APDCLক দিব, আৰু আপুনি সেই ছিষ্টেমটো আপোনাৰ ঘৰত বহোৱাৰ লগে লগে আপোনাৰ ঘৰত 6খন পেনেলৰ এটা ছেটআপ বহাই দিব। খুব ধুনীয়াকৈ কোম্পানীৰ মানুহ আহি কাম কৰি দিব। লগতে আপোনাৰ ঘৰটো আপোনাৰ ছিকিউৰ হৈ গ'ল। লগতে আপুনি বিদ্যুতো বেলেগক আপুনি ছাপ্লাই দিব পাৰিলে, APDCLক ছাপ্লাই দিব পাৰিলে। লগতে আপুনি পইচাও পালে, তাৰপিছতে আপুনি ছাবচিডিও পালে, গোটেইখিনি সুবিধা পালে। অসুবিধা কি আছে? এতিয়াই যাওক, PM সূৰ্যা আঁচনি আপোনালোকে ইউজ কৰক বা ব্যৱহাৰ কৰক। কৈলাশ চান্দ এণ্ড চনৰ লগত আপোনালোকে যোগাযোগ কৰক। ধন্যবাদ।